Krishna.
বন্দনামে ক্ষমা করে ভগবন্তৰ চৈতন্য মূৰ্তি স্বৰূপ ইয়াত সমবেত হোৱা লক্ষ লক্ষ ভকতবৃন্দ বৈষ্ণৱবৃন্দ বাপ বান্ধৱ আই মাতৃসকল যুৱক যুৱতীসকল কিশোৰ কিশোৰীসকল সহৃদয় ৰাইজ সাংবাদিক বন্ধুসকল আৰু সন্ত মহন্তসকল শিল্পীসকল আমি সকলোৰে পাদপত্ৰত জয় জয়তে সশ্ৰদ্ধ প্ৰণিপাত আমি নিবেদন কৰিছোঁ। হে ভগৱন্ত স্বৰূপ বাপ বান্ধৱ আই মাতৃ সমস্ত আজি আমাৰ এই পৰম শ্ৰদ্ধাৰ পৰম আকাংক্ষাৰ যিটো অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন আজি 95 সংখ্যক অধিৱেশন ঐতিহ্যমণ্ডিত এই জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ ধৰাইবিল নাহৰবাৰী ক্ষেত্ৰত আজি অনুষ্ঠিত কৰা হৈছে। আজি এই শুভ মুহূৰ্তত এই শুভক্ষণ চৌদিশৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকে লোকান্বিত হৈছে। ভগৱান বৈষ্ণৱ আৰু সহৃদয় ৰাইজ আজি সকলোৰে মুখত কেৱল হৰিনামৰ ধ্বনি আৰু তাত বাহিৰে বেলেগ কথা নাই। গতিকে বাপ বান্ধৱ আই মাতৃ সমস্ত ইয়াত ভগৱন্তৰ চৈতন্য মূৰ্তি স্বৰূপে আমাৰ দিনা ভগৱান ভগৱানে হৰিনাম কীৰ্তনে মুখৰিত কৰিছে। আমাৰ আশ্ৰয় কয় যে ভগৱন্ত নিশ্চয় নিজেই কৈছে নাহং কৃষ্ণামি বৈকুণ্ঠে জুবিলং হৃদয় ৰস মঠ ভক্তা যন্ত্র গান্ধী যন্ত্র কৃষ্ণাই নারদ একান্ত ভগত হবে এই গুণ কৃষ্ণর গুণ কালে সদা সুখীয়া জগত বৈকুণ্ঠক পৰি হৰি জুবিল হৃদয় থাকা হৰি সাক্ষাৎ ধৰা আজি আমি তাদের মানে বিশ্বাস কৰিছো যে আমাৰ ভগৱন্ত কৃষ্ণৰে আমাৰ ইয়াত সাক্ষাতে চৈতন্য মূৰ্তি স্বৰূপে সমবেত হয়। আমাৰ ভকতসকলক নিশ্চয় কৃপা বৰ্ষণ কৰি থাকিব, তোমাকে দিব আৰু আমাৰ সকলোৰে মংগল কল্যাণ হ'ব। বাপ বান্ধৱ সমস্ত এই যে আজি আমি এই অনুষ্ঠানত সমবেত হৈ আমি এই ধৰ্ম থকা আজি এই ধৰ্মৰ শ্ৰীমন্ত শংকৰদেৱৰ আমাৰ যিটো হৃদয় স্তম্ভ শ্ৰীমন্ত শংকৰদেৱ সংঘ ডাঙৰ অনুষ্ঠান এই হৃদয় স্তম্ভ মানৱ অনুষ্ঠানৰ এই ধৰ্মীয় পদক্ষেপে আমাৰ গুৰু দেৱ নাম ভগৱতৰ প্ৰতি আজি ইয়াত সমবেত হয়। এই শুভ মুহূৰ্তত আমি সকলোৱে সংকল্পবদ্ধ হোৱা উচিত যে মহাপুৰুষ গুৰুজনাই আজিৰ পৰা প্ৰায় 600 বছৰ আগতে 555 বছৰ আগতে প্ৰায় 600 বছৰ হৈছে। এই 600 বছৰ আগতে এটা অৱতাৰী পুৰুষ হিচাপে ঈশ্বৰীয় অৱতাৰী পুৰুষ হিচাপে আমাৰ এই পূব প্ৰান্তত ভাৰতবৰ্ষৰ পূব প্ৰান্তত আবিৰ্ভাৱ হৈ গোটেই ভাৰত পৰিচালনাৰ বাবে আমাক এটা দৰ্শন দিছিলে, এটা আধ্যাত্মিক দৰ্শন দিছিলে, এটা সামাজিক দৰ্শন দিছিলে, এটা সাংস্কৃতিক দৰ্শন দিছিলে আৰু সকলো জনগোষ্ঠীৰ সকলো মানুহক একত্ৰিত কৰি গুৰুজনাই এটা শাস্ত্ৰত মানে শুনিছে, সনাতন ধৰ্ম মানে কৰিছিলে। গুৰুজনাই কৈছিলে হৰি ভুজিব ধৰা কৃষ্ণ দশভূজা প্রহারে বলছে হস্তে নাম ঈশ্বৰৰ কৰ্মবিলাক কি? ঈশ্বৰৰ কৰ্ম হ'ল আপুনি নিজৰ মংগলৰ কাৰণে, পৰিয়ালৰ মংগলৰ কাৰণে, সমাজৰ মংগলৰ কাৰণে, জাতিৰ মংগলৰ কাৰণে, দেশৰ মংগলৰ কাৰণে, ৰাষ্ট্ৰৰ মংগলৰ কাৰণে, এই ঘৰৰ মানুহ জাতিৰ মংগলৰ কাৰণে যিটো কাম কৰিব এইবিলাকে স্বীকৃতি হয়, এইবিলাকে ঈশ্বৰৰ কৰ্ম হয়। তাহাৰৰ যে ধৰিও তাহাৰৰ ঈশ্বৰৰ হোৱা পাহাৰৰ মধ্যে হস্তে তাহাঁতক আমাৰ ঈশ্বৰৰ কৰ্ম এইবিলাকে। গতিকে বাপসকল আমি চব আজি যিগৰাকী বিশ্বৰ সৰ্বকালৰ সৰ্বত্ৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আজিৰ পৰা 550 বছৰ অধিক পূৰ্বে সকলোৰে নিৰ্বাহৰ চেষ্টা কৰিছিলে, মানুহক মানৱীয় মূল্যবোধ দিছিলে, মানুহক মানৱীয় উজ্জ্বল দিছিলে, সমান অধিকাৰ দিছিলে। এইখিনি সময়ত যি ধৰ্ম ক্ষেত্ৰত, যে সামাজিক ক্ষেত্ৰত, যে ৰাজনৈতিক ক্ষেত্ৰত ধৰ্মৰ লগত জড়িত শিক্ষা দীক্ষা কৰা
বছর আগৰ আমাৰ এই ইতিহাস জানিব পৰা আমাৰ সকলোৰে ক্ষমতা আছে। আমি যদি অতীতলৈ আমি ভগৱানৰ অন্ধবিশ্বাস কুসংস্কাৰ আৰু অনাচাৰ দেখিচাৰ জোৰচাৰে গোটেই সমাজ চালি ধৰিছে। আমাৰ নিচিনা মানুহবিলাক এই ক্ষুদ্ৰ মানুহবিলাকক ব্ৰাহ্মণৰ বাহিৰে বাকীবিলাক মানুহক ৰাজপৰিয়ালৰ বাহিৰে মানুহক ঈদৰ কাৰণে নিশ্চয় ব্যৱহাৰ কৰা হৈছে। এই ভগৱন্তৰ সন্তানবিলাক আজি প্ৰতিষ্ঠা কৰিছে। কি কৈছে প্ৰতিষ্ঠা মন্ত্ৰ কৰিছে ঈশ্বৰ দেখিছিলে কেনেকৈ দেখিছিলে বহুত ধ্যান কৰি মানে ঈশ্বৰকে স্বাস্থ্য জিজ্ঞাসা কৰি তেওঁ আমাৰ পৰিষদৰ এটা বাণী সকলে এনেকৈ কৰিছিলে শ্ৰীমন্ত বিশ্ব অমৃতস্য পুত্ৰ আৰে ধাৰে জিজ্ঞানে বস্তু বেদ সংহিত পুৰুষ মহন্ত আদিত্য প্ৰণাম তমসা প্ৰস্তাৱ কমেৰ বিদ্যাতে মৃত্যু নীতি নান্য গ্রন্থ বিদ্যাতে হয় না মহাপ্রভুর তাকে দিব্য ধর্মবাকী অমৃত সন্তান হবে ফুৰা ফুৰা হৈ গল জানিছো নিশ্চয় মই পৃথিৱীৰ অতিথি যদিৰে মই পুৰুষ মহা জানিলে মানৱতা বিধি বিম্ব গুছে নাথাকিব মৰণৰ ভয় জানিলে নিশ্চয় গৈ মৃত্যু ভয় কৰিবৰ অন্য আৰু ঘটাই যায়। এইবুলি পৰিহৰৰ গ্ৰন্থৰ একেশ্বৰ কথা প্ৰতিষ্ঠা কৰিছিলে এক পৰব্ৰহ্মৰ প্ৰতিষ্ঠা কৰিছিলে অনন্তগুৰি ব্ৰহ্মাণ্ডৰ স্ৰষ্টা বিধাতা বিধাতা হাজাৰজন হ'ব নোৱাৰে বা আমি ব্ৰহ্মেৰ দৃষ্টিভংগীৰে চাওঁ শুক্ৰবাৰ গোটেই চিন্তাধাৰা ব্ৰহ্মেৰ দৃষ্টিৰে পৰিৱৰ্তন হৈছে সত্য উদ্ধাৰণ কৰি গোটেই সমাজৰ সত্য গুৰুজনে আৱিষ্কাৰ কৰিছে শংকৰহে সত্য ঈশ্বৰৰ ভক্তিৰ সঁচাই জ্ঞান কৰে গাড়ী ঘূৰে জীৱিকাৰ অৰ্থ ঘূৰে আপোনাৰ মহন্তমৰ গোটেই বাপ বন্ধুবস্ত শাস্ত্ৰৰ দ্বাৰা আৰু শাস্ত্ৰৰ সাৰ দ্বাৰা থাকিব হয় চাৰিবেদ শ্ৰেষ্ঠ পুৰাণ ভাৰত যিমানবিলাক শাস্ত্ৰ আছে শাস্ত্ৰৰ জাগৰণ সমস্তবিলাক আমাৰ গুৰুজনে অধ্যয়ন কৰি সৰ্বশাস্ত্ৰ বিদেশতে মাত্ৰ 7টা বছৰ অধ্যয়ন কৰি সৰ্বশাস্ত্ৰ বিচাৰিত অৱতাৰে কৰি আৰু সেই সৰ্বশাস্ত্ৰ বিচাৰণ হৈ আৰু তেওঁ আমাৰ এই ভক্তিবাদৰ দ্বাৰা হৰিনাম ধৰ্মৰ দ্বাৰা বা নাম ধৰ্মৰ দ্বাৰা ঈশ্বৰ ভক্তি কৰিব লাগে প্ৰতিষ্ঠা কৰা এই নাম ধৰ্ম বিশ্বভূত ভৈৰানন্দ মন্দিৰৰ নাম ধৰ্ম পৰিণাম বুলি এই যিটো এই কথাটো ইয়াত প্ৰতিষ্ঠা কৰিছে আৰু মহাপ্ৰভু গুৰুজনাৰ পূৰ্বে গোটেই ভাৰতবৰ্ষত 300 বছৰ আগতে মহাপ্ৰভু আবিৰ্ভাৱ 300 বছৰ আগতে আমাৰ ভাৰতবৰ্ষত নৱবৈষ্ণৱ আন্দোলনৰ ইতিমধ্যে আৰম্ভ কৰিছিলে ৰামানন্দ চৌধুৰী দাদা শতিকাতে তামিলনাডুত যেতিয়া আৰম্ভ কৰিছে। কিন্তু এটা কথা আপোনালোকক জানিবৰ কাৰণে কৈছোঁ আৰু কথাটো অধ্যয়ন কৰি চাব যে গুৰুজনক যদি আপোনালোকে তুলনামূলক অধ্যয়ন কৰে বিশ্বৰ উন্নতে গুৰুসকলৰ অধ্যয়ন কৰে তেনেহ'লে আমি যে কৰোঁ সৰ্বকালৰ সৰ্বোত্তম গুৰু বুলি আমাৰ দৃষ্টিৰে যোৱা 30,000 বছৰ আমাৰ গোটেই বিশ্বৰ সকলো গুৰুসকললৈ মহাপুৰুষ গুৰুজনাৰ বহুমুখী প্ৰতিভা এনেকুৱা এজন মহান মনীষা এনেকৈ ধৰ্মৰ পিছত জমাই ভৱিষ্যতে জমিব বুলি আমি কল্পনা কৰিব নোৱাৰোঁ। কাৰণ গুৰুজনাই ধৰ্ম বস্তু কেতিয়া আছিল তেওঁ ধৰ্ম দিছিল সাহিত্য দিছিল সংস্কৃতি দিছিল জীৱন ধাৰণৰ প্ৰণালী দিছিল এটা সমাজ ব্যৱস্থা দিছিলে এটা গোটেই সকলোবিলাক আমাক দি এটা মানুহ হিচাপে আমি কেনেকৈ সংস্কৃতিবান মানুহ হিচাপে জীৱনত জিলিকি থাকিব লাগিব এই সমস্ত দৰ্শন গুৰুজনাই আমাক দি আমাৰ জাতিটোৰে আমাৰ গোটেইবিলাক আন্দোলন আমাৰ অসমত ভূমি থিয় হৈ গুৰুজনাই এই আন্দোলনবিলাক কৰিছিলে আৰু গুৰুজনাই এটা নতুন জীৱনৰ স্পন্দনে সেইখিনি সকলো মানুহবিলাক স্পন্দিত কৰি তুলিছে তাত আপুনি টিলিঙা বজাই মন্দিৰলৈ যাওঁতে পুৰুষবিলাকে পূজা কৰিছে আৰু ধৰ্মৰ নামত যিমানবিলাক অনাচাৰ বিচাৰ চলিছে দুখন শাস্ত্ৰ আপোনালোকে পঢ়িলে গম পাই যাব। আমাৰ অসমতে ৰচিত দুখন শাস্ত্ৰ আছে মানে পুৰাণ আছে এখন যোগিনী তন্ত্ৰ আৰু এখন কালিকা পুৰাণ। সেই কালিকা পুৰাণৰ যোগিনী তন্ত্ৰত যিবিলাক ধৰ্মৰ কথা লিখা হৈছে আপোনালোকে নাক কোচাই দিব এইবিলাক যদি ধৰ্ম বুলি কয় তেনেহ'লে অধৰ্ম কিন্তু ক'ত হ'ব হিংসাই যদি ধৰ্ম হয় অহিংসাই কি হ'ব যদি ধৰ্ম আৰু অধৰ্ম হিংসা আৰু প্ৰেম সত্য আৰু অসত্য এন্ধাৰ আৰু পোহৰ যেনেকৈ সহবচন লৈ নহ'লে ধৰ্মৰ নামত সকলো নিকাশ হ'ব লাগিব সকলো স্বচ্ছ হ'ব লাগিব সকলো সমাধিকাৰ
লাগিব এই কথাটো আমাৰ মহাপুৰুষ সুমন্তসকলে অসম অভিযান পৰিচালনা কৰিবলৈ সক্ষম হৈছে আৰু বাকীবিলাক ধৰ্মবোৰে